মিউচুৱেল ফাণ্ডত SIP কি হয় সেইটোতো সকলোৱে জানে নহয়নে কিন্তু আজি আমি SWPৰ বিষয়ে আলোচনা কৰিম সিস্টেমেটিক উইথড্ৰল প্লান ধৰি লওক আপনি কিবা এটা মোটা এমাউন্ট একেবাৰে পালে আপনি লটাৰী জিকিছে বা আপনার FD মেচিউৰ হৈছে LIC মেচিউৰ হৈছে নতুবা ধৰি লওক আপনি ৰিটায়াৰ কৰিছে গ্ৰেচুইটি এমাউন্ট এটা পাইছে ডাঙৰ এমাউন্ট সেইখিনি পইচা আপনি কেনেকে পেনশন হিচাপে লব তো আপনি সিম্পলি কব মই বেংকত গৈ পেলাই জমা দিম জমা দি পেলাই মাহে মাহে তাৰ পৰা পইচা উঠাই থাকিম নহয় নে কিন্তু যদি আপনি তেনেকুৱা কৰে ইয়াতে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব সেইটো নকৰি পেলাই আপনি যদি মিউচুৱেল ফাণ্ডৰ SWP কৰে তাতে বহুত সুবিধা পাব বহুত এডভান্টেজ আছে আৰু ডিসএডভান্টেজ বুলিবলৈ একো নাই সো আজিৰ ভিডিওটোত আমি SWP কি হয় ইয়াৰ জৰিয়তে আমি কেনেকে পেনশন হিচাপে পইচা এটা লব পাৰো আৰু ইয়াৰ কি কি সুবিধা আছে গোটেইখিনি কথা ডিটেইলছত আলোচনা কৰিম ঠিক আছে সো ভিডিওটো ইনফৰমেটিভ হ'ব লাষ্টলৈকে চাব ফ্ৰেন্ডস মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আচ্ছা SWP ফুল ফর্ম হৈছে সিস্টেমেটিক উইথড্ৰল প্লান সো নামটোৰ পৰা অলপ হলেতো আন্দাজ পাইছে কি হয় SIP যেনেকে আমি সিস্টেমেটিক্যালি পইচা ইনভেস্ট কৰি যাও মাহে মাহে বা উইকলি বা কোয়ার্টারলি আমি পইচা ইনভেস্ট কৰি যাও সো ঠিক তেনেকে পইচা উঠোৱা সময়তো আপনি SWP কৰিব পাৰে সিস্টেমেটিক্যালি পইচা আপনি উইথড্ৰ কৰিব পাৰে আপনি যদি 1 কোটি টকাৰ কৰ্পাস এটা জমা কৰিছে বা আপনাৰ ধৰি লওক কৰবা পৰা আহি গৈছে আৰু 1 কোটি মান টকা মই এটা এক্সাম্পল হিচাপে লৈছো সেইখিনি পইচা আপনি যদি বেংকত নথৈ পেলাই মিউচুৱেল ফাণ্ডত থয় তেতিয়া হলে কেনেকে উঠাব পাৰিব হেতু এটা প্ৰসেস আছে সেই পদ্ধতিটোৰ নামে হৈছে SWP মানে ফিক্সড এমাউন্ট এটা আপনি মাহে মাহে মিউচুৱেল ফাণ্ডৰ পৰা আপনি বেংকলে উঠাই আহিব ঠিক আছে আৰু এটো আপনি ম্যানুয়ালি একো কৰিব নালাগে পার্টিকুলার একটা ডেট দি দিব ধৰি লওক মাহৰ আপনি 2 তাৰিখ বা 3 তাৰিখে 1 লাখ টকা বা 50,000 টকা উঠাব বিচাৰিছে হেতু আপনি অলরেডি ফিক্সড কৰি দিলে সো মাহৰ যেতিয়া 2 তাৰিখ বা 3 তাৰিখ আহি যাব তেতিয়া অটোমেটিক্যালি পইচাটো আপোনাৰ একাউন্টত সোমাই যাব আপনি একো কৰিব নালাগে সো সেই প্ৰসেসটোকে কোৱা হয় SWP ইয়াৰ সুবিধাসমূহ কি কি তালে যোৱাৰ আগতে মই এটা সিম্পল ক্যালকুলেশন দেখাও আপনি মানে চালে অলপমান আচৰিতে হ'ব অলরেডি মই ইয়াৰ বিষয়ে এটা ভিডিও বনাইছো মিউচুৱেল ফাণ্ডৰ বিষয়ে হাউ টু ৰিটায়াৰ ৰিচ সো হেতু ভিডিও যদি নাই চোৱা চাব আমাৰ ইয়াতে আহি পেলাই প্লেলিষ্টত মিউচুৱেল ফাণ্ড বুলি পাব তাতে গৈ পেলাই পাব আৰু এই ভিডিওটো সো মই এটা সিম্পল ক্যালকুলেশন দেখাও ধৰি লওক আপনি ৰিটায়াৰ কৰিছে ঠিক আছে মানে মই এতিয়াৰ কথা কোৱা নাই আপনি হয়তো সৰু হৈ আছে বা কিছুমানে হয়তো ৰিটায়াৰ্ড মানুহ আছে তেওঁলোকৰ ডাঙৰ এমাউন্ট এটা আছে ঠিক আছে গ্ৰেচুইটি এমাউন্টটো ভাল এমাউন্টে পায় মই 1 কোটি মান ধৰি লৈছো সো ইয়াতে 1 কোটি মানে ইয়াতে আছে 6টা জিৰো ওকে 7টা জিৰো হ'ব তো 1 কোটি টকা ঠিক আছে সো 1 কোটি টকা আপনি যদি মাহে মাহে 1 লাখ কে উঠাব বিচাৰিছে ঠিক আছে সো 1 2 3 4 5 ওকে 1 লাখ আৰু আপোনাৰ যোনটো স্কিম মিউচুৱেল ফাণ্ডৰ স্কিম এটা লগাই দিলে হেতু স্কিমে যদি 15% ৰিটাৰ্ণ দিয়ে তেতিয়া হলে আপনি কিমান বছৰ খাব পাৰিব এই মই সিম্পল ক্যালকুলেশন এটা দেখাই দিও আৰু আপনি একদম আচৰিত হৈ যাব কিবা আন্দাজ আছে কিমান দিন খাব পাৰিব হয়তো কিছুমানে ক'ব 7 বছৰ 10 বছৰ 12 বছৰ নহয় নে চাওক মই দেখাই আছো সো যদি আপনি 10 বছৰলৈকে খাই থাকে 15% ৰিটাৰ্ণ পাই আছে আৰু মাহে মাহে 1 লাখ কে উঠাই আছে তথাপিও আপোনাৰ একাউন্টত কিমান থাকিব 1 কোটি 44 লাখ টকা বিশ্বাস হৈছে নে আপনি 1 লাখ কে উঠাই আছে তথাপিও আপোনাৰ একাউন্টত যিমানখিনি কৰ্পাস আছিল তাতকে বেছি পইচাহে জমা হৈ আছে ঠিক আছে 10 বছৰ বাদ দিয়ক আপনি যদি 20 বছৰ লৈকেও খাই থাকে তথাপি চাওক এইটো এমাউন্ট উল্টা বাঢ়িহে গৈছে এতিয়া 3 কোটি প্ৰায় 25 লাখ টকা হৈ গৈছে ঠিক আছে
যদি একদম আপনি 30 বছৰলৈকে খাই থাকে তেতিয়া আপোনাৰ পকেটত মানে বেংকত বা মিউচুৱেল ফাণ্ডত 10 কোটি টকা থাকি যাব 10 কোটি 50 লাখ টকা বিশ্বাস নাই হোৱা ন এইটো বিশ্বাস কৰিবই লাগিব দিছ আৰ অল মেথছ ইয়াতে একো এজাম্পশ্যন নাই সব মানে ক্যালকুলেশন ঠিক আছে ইয়াত ভুল হোৱাৰ চান্সে নাই 15% যদি ৰিটাৰ্ণ পায় আৰু ঠিক আছে যদি আপনি ভাবিছে 15% নাপাও মই ধৰিছো 12% যদি আপনি 12% বা 12.5%ও পায় তথাপিও চাওক 54 লাখ থাকি যাব 30 বছৰলৈকে খাই থাকিলে তথাপিও 54 লাখ so that is the magic of SWP বেংকত থৈ পেলাই আপনি কেতিয়াও ইমান দিন খাব নোৱাৰে পইচাখিনি বহুত সোনকালে শেষ হৈ যাব আৰু অকল শেষ হোৱাই নহয় তাত আপনি বহুত ধৰণৰ ট্যাক্সও দিব লাগিব নো ডাউট মিউচুৱেল ফাণ্ডতো আপনি ট্যাক্স দিব লাগিব কিন্তু ইয়াত বহুত ট্যাক্স কম হেতু কিমান কম দিব লাগিব মই অলপ পিছত কৈ আছো এতিয়া হয়তো কিছুমানৰ মাইন্ডত কোৱেশ্চন আহিব যে 1 কোটি টকাৰ কৰ্পাস আমি কেনেকৈ গুটাম হয়নে প্ৰথমতে আপনি পইচাটো গুটাব লাগিব তো তাৰ পিছতে আপনি SWP কৰিব সিধা আপনি SWP কৰিব নোৱাৰে আচ্ছা মই যে আগৰ ভিডিওটোৰ কথা কলো তাতে এজন মানুহে সুধিছে যে স্যার SIP নকৰাকে SWP কৰিব পাৰিনি সো ইয়াত নামটোতে লিখা আছে উইথড্ৰয়েল উইথড্ৰ কৰিবলৈ হলে আপোনাৰ একাউণ্টত থাকিব লাগিব ঠিক আছে সেই কাৰণে পইচা আগে গুটাব লাগিব আগে জমা কৰিব লাগিব বা আগে ইনভেস্ট কৰিব লাগিব সো ইনভেস্ট কৰাৰ কাৰণে আপুনি SIP কৰিব পাৰে বা FD কৰিব পাৰে RD কৰিব পাৰে সো SIP যদি আপনি কৰে তেতিয়া হলে কিমান টকাৰ SIP কৰিলে আপনি 1 কোটি টকাৰ কৰ্পাস এটা পাব সো মিউচুৱেল ফাণ্ডৰ একদম সিম্পল ফাণ্ডা এটা আছে 15/15 rule বুলি কয় 15/15/15 মানে আপনি যদি 15000 টকাকে 15% ৰিটাৰ্ণ পাই থাকে 15 বছৰ লৈকে তেতিয়া হলে আপোনাৰ এমাউন্টটো ৰাফলি 1 crore মান হ'ব অলপ ইফাল ইফাল হ'ব আৰু কিন্তু ৰাফলি 1 crore বুলি ধৰি লওক আৰু ঠিক আছে সো তাৰনে আপনি 15000 কে 15 বছৰ SIP কৰিব লাগিব তেতিয়াহে আপোনাৰ 1 কোটি মান হ'ব আৰু এইটো একদম বহুত ডাঙৰ এমাউন্ট নহয় 15000 টকা একো নহয় নহয় নে কোনবাই যদি 50000 ৰ স্যালাৰি পাইছে 50-60000 ৰ স্যালাৰি পাই আছে 15000 আৰামসে তেওঁলোকে সঞ্চয় কৰিব পাৰে সঞ্চয় মানে ইনভেস্ট কৰিব পাৰে ঠিক আছে সো এইটো একদম সৰু এমাউন্ট কিছুমান মানুহটো আছে 50-60000 টকাৰ SIP এ কৰে তো মই হেতু কোৱা নাই বাৰু 15000 বুলি ধৰিছো সো হেতু ক্যালকুলেশন মই ইয়াতে দেখাব পাৰো যদি আপনি 15000 কে 15% ৰিটাৰ্ণ পায় ঠিক আছে 15% ৰিটাৰ্ণ আপনি 15 বছৰ যদি কৰে তেতিয়া হলে চাওক 92 লাখ সো 16 বছৰ যদি কৰে 16 বছৰ কৰিলে এটো 1 কোটিত বেছি হৈ যাব ঠিক আছে সো 15.5 বুলিয়ে ধৰি লওক আৰু যদি ভাবিছে নাই মই এতিয়া 15% কে সৰি 15000 কে তো থব নোৱাৰো তেতিয়া হলে আপনি কমকে স্টাৰ্ট কৰক কিন্তু লাহে লাহে হেতু এমাউন্ট বঢ়াব পাৰে তাক কোৱা হয় স্টেপ আপ SIP সো বছৰি আপনি এটা পাৰ্টিকুলাৰ পাৰ্সেন্টেজত আপোনাৰ কন্ট্ৰিবিউশনটো বঢ়াই থাকিব ঠিক আছে মই ধৰিলছো আপনি প্ৰথম বছৰ 15000 ইনভেস্ট কৰিলে বা 10000 এ ইনভেস্ট কৰিলে ঠিক আছে নেক্সট ইয়াৰ আপনি হেতু 10% বৃদ্ধি কৰিলে 10% মানে এতিয়া 10000 নেক্সট ইয়াৰ 11000 হ'ব তাৰ নেক্সট ইয়াৰ 12000 তাৰমানে বছৰি 1000 আপনি বঢ়াই গলে SIP এমাউন্ট সো যদি তেনেকুৱা কৰে তেতিয়া হলে মই ৰিটাৰ্ণটো 15% এ ধৰিছো লং টাৰ্মত 15% ৰিটাৰ্ণ পোৱা একো ডাঙৰ কথা নহয় এটো কোৱাইট পসিবল আৰু নিফটিয়ে 15% অৰ CAGR ৰিটাৰ্ণ দিয়ে ঠিক আছে সো যদি আপনি তেনেকে কৰি যায় 15 বছৰ চাওক কিমান পইচা জমা হয় মই ইয়াতে দেখাইছো 15 বছৰতে চাওক 1 কোটি টকা হৈ গল দেখিছেনে 1 কোটি 2 লাখ টকা সো আপনি স্টার্ট কৰিছে কিমানৰ পৰা 10000 ৰ পৰা সো যদি আপনি ভাবি আছে নাই মোৰ ইমান পইচা নাই এটলিষ্ট আপনি স্টার্টটো কৰক প্ৰথম স্টেপটোৱে হল ডাঙৰ কথা সাকসেস পাবলৈ হলে প্ৰথম একুসু দিবই লাগিব সো 10000 ৰ পৰা স্টার্ট কৰক 10000 নাই আপনি 1000 ৰ পৰা স্টার্ট কৰক হেতু বছৰি বছৰি বঢ়াই যাব ঠিক আছে
সো 10% নোৱাৰে 5% বঢ়াব কিছুমানৰতো অবভিয়াছলি বহুত সামৰ্থ্য আছে তেওঁলোকে 20% 30% লৈকে বঢ়াব পাৰে সো মই ইয়াতে সিম্পলি জাস্ট ক্যালকুলেশনটো দেখাইছো প্ৰথমতে আপুনি গোলটো চাই ইমান ভয় খাব নালাগে জাস্ট আপুনি স্টাৰ্ট কৰক স্টাৰ্ট কৰিলে পিছত লাহে লাহে হেবিলাক হৈ যাব 10000 টকা 15000 টকা ইমানটা ডাঙৰ এমাউন্ট নহয় বাৰু কিছুমানৰ কাৰণে ডাঙৰ এমাউন্ট হয় কিন্তু হা আপুনি যদি মাহে মাহে 1 লাখৰ পেনশন পাব বিচাৰিছে তেতিয়া হলে সেইখিনি কন্ট্ৰিবিউশনটো কৰিবই লাগিব ঠিক আছে আচ্ছা মই যে ইয়াতে ক্যালকুলেশনটো দেখালো এটো তো বুজি পাইছে সো 1 কোটি টকা যদি হয় আপনি 1 লাখ কে পুরা 90 ইয়ার্স লাগে 60 ইয়ার্সত আপনি রিটায়ার্ড হবো another 30 ইয়ার্স 12.5% যদি রিটার্ন পায় তথাপিও আপনার একাউন্টত আপনি 90 ইয়ার্স জিআই থাকিলে কিছুমানে তো 70 80 ইয়ার্সত ঢুকাই থাকিব সো যিমানখিনি পইচা থাকিব হিমানখিনি পইচা নমিনিয়ে পাব আৰু ঠিক আছে সো মই এইটোৱে কৈছো আপনি 15 বছৰ খালি 15000 কে দি আছে নহয়নে তাৰ এগেইনষ্টত আপনি ৰিটায়াৰ্ড হোৱাৰ পিছত কিমান পাই আছে মাহে মাহে 1 লাখ কে ঠিক আছে আৰু হয়তো কিছুমানে ক'ব পাৰে যে ইয়াতে 1 লাখ এতিয়া মই ধৰিছো 1 লাখ কিন্তু পিছলে 1 লাখৰ ভ্যালুটো কমি যাব ন তেতিয়া দিনত হয়তো 1 লাখ তো 50000 নিচিনা হ'ব সো ইয়াস অবভিয়াসলি 50000 নিচিনা হ'ব কিন্তু এক্সাক্ট আপনি কিমান দিন লৈকে খাব পাৰিব যদি আপনি নেক্সট ইয়াৰ ধৰি লওক প্ৰথম 10 বছৰ আপনি 1 লাখ উঠালে নেক্সট 10 ইয়ার্স আপনি 1.5 লাখ কে উঠালে সো ইয়াৰ ক্যালকুলেশনটো মই এই ভিডিওটো দেখাই দিছো সেই ভিডিওটো এবাৰ চাব লাগিলে মই লিংকটো ইয়াতে দি দিম মই এক সেকেন্ড দেখাই দিও কোড আছিল এইটো প্লেলিস্ট এইটো প্লেলিস্টত আপনি চাব বহুত কেটা ভিডিও আছে না ইয়াতে চাব রিটায়ার রিচ বুলি এটা মই এইটো ভিডিও দেখিছে না রিটায়ার রিচ সঁচাকৈ 1400 টকা মাহিলী সঞ্চয়ৰে আপনি 1 কোটি টকাৰ কৰ্পাস বনাব পাৰে অবভিয়াসলি তেতিয়া আপোনাৰ টাইম বেছি দিব লাগিব 15 ইয়াৰ্সত নহয় 20 30 ইয়াৰ্স লাগিব পাৰে সো এই ভিডিওটো এবাৰ চাই লও ঠিক আছে এতিয়া মই এসডব্লিউপিৰ কিছুমান সুবিধা কৈ দিম সো মই স্টাৰ্টিংতে যে আপোনালোকক কলো যে আপনি যদি পইচাখিনি উঠাই পেলাই আপোনাৰ জি পইচাই নহক আপনি গ্ৰেচুইটি এমাউন্টে হওক বা লটাৰী পইচা হওক বা গিফটে হওক প্যাৰেন্টে আপোনাক দি গৈছে যোৱাৰ আগতে মানে বুজি পাইছে নহয় কি ক'ব বিচাৰিছো সো যদি সেইখিনি পইচা আপনি বেংকত থৈ দিয়ে আপনি সেভিং একাউন্টত থৈ দিলে ঠিক আছে সেভিং একাউন্টত যদি থৈ দিয়ে সেভিং একাউন্টৰ প্ৰবলেম কি তাততো ইন্টারেস্ট আপনি পাবো 2.5% মই এসবিআই এর কথা কৈ আছো 2.5% এর ইন্টারেস্ট পাবো আৰু এই যে ইন্টারেস্টটো পালে এই ইন্টারেস্টটো কিন্তু ট্যাক্সেবল হয় ঠিক আছে 1 কোটি টকা 2.5% কিমান হ'ব 2.5 লাখ টকা সো 10000 বাদ দি পেলা বাকিখিনি এমাউন্টত আপনি 20% ৰ ট্যাক্স দিব লাগিব ঠিক আছে 20% মানে আপোনাৰ ইনকাম স্ল্যাব হিচাপে হ'ব আৰু যদি 20% স্ল্যাবত পৰে 20% সো প্রত্যেক বছরে হেতু ট্যাক্স দিয়ে থাকিব লাগিব এই বছর আপনি পালে 2.5 লাখ টাকা নেক্সট ইয়ারও আপনি ধৰি লওক 2,60,000 পালে নেক্সট ইয়ার 2,70,000 পালে সো প্রত্যেক বছরে আপনি এই ট্যাক্সটো দি থাকিব লাগিব আপনার ইনকাম স্ল্যাব হিসাবে ঠিক আছে যদি 10% হয় 10% ট্যাক্স দিব লাগিব সো তারমানে কি বুঝালে একেখিনি এমাউন্টৰ কাৰণে একেখিনি এমাউন্ট মানে 1 কোটি টাকা 1 কোটি টাকাৰ আপনি বাৰে বাৰে ট্যাক্স দি আছে নহয়নে এইবাৰো দিলে অহাবাৰ দিব এনেকে যিমান দিন লৈকে পইচাটো একাউন্টত থাকিব হিমান দিন লৈকে আপনি ট্যাক্স দিবই লাগিব ঠিক আছে 10% যদি ধৰে বছৰি মই 25000 কে ধৰিলো 25000 এটা সৰু এমাউন্ট নহয় সো এই এমাউন্টটো আপনি বছৰি বছৰি দি থাকিব লাগিব এনে কিন্তু যদি আপনি মিউচুয়াল ফান্ডত এসডব্লিউপি কৰে তেতিয়া হলে যোনখিনি পইচা উইথড্ৰ কৰিছে তাৰহে আপনি ট্যাক্স দিব লাগিব ঠিক আছে সো 1 কোটি টাকা আপনি ইনভেস্ট কৰিলে সো মাহে মাহে 1 লাখ কে উঠাই গলে সো 12 মাহত 12 লাখ টাকা সো এই 12 লাখ টাকাৰহে আপনি ট্যাক্স দিব লাগিব ঠিক আছে এতিয়া ট্যাক্সটো কিমান হ'ব এলটিসিজি বা এসটিসিজি হিসাবত দিব লাগিব যদি এলটিসিজি হয় 12.5% দিব লাগিব লং টার্ম হয় মানে মোর দেন 1 ইয়ার হলে 12.5% আৰু যদি শর্ট টার্ম হয় তেতিয়া হলে 20% ঠিক আছে
কিন্তু এইখিনি পইচা আপনি অকল যিমান এইখিনি ট্যাক্স আপনি যিমান পইচা উঠাইছে তাৰহে দিব লাগিব বাকি যে 88 lakhs আপনার ইনভেস্টেড হৈ আছে সেইখিনি পইচাৰ ওপৰত একো ট্যাক্স দিব নালাগে সো সেইটো সবতছে ডাঙৰ এডভান্টেজ সো 12 লাখ টকা তাৰে ভিতৰত আপনি 1,25,000 টকাৰ একো ট্যাক্স দিব নালাগে মই ৰাফলি 10 লাখ টকা ধৰিছো সো 10 লাখ টকাৰ 12.5% মানে কিমান 12,500 ইমানখিনি ট্যাক্স দিব লাগিব বছৰত সো তাত আপনি বছৰি 25,000 ট্যাক্স দি আছে ইয়াত আপনি আধা ট্যাক্স দি আছে আৰু সেভিং একাউন্টত হলে এইটো এমাউন্টটো বাঢ়ি যাব কিন্তু ইয়াতে এমাউন্টটো না বাঢ়ে বুজি পাইছে ন না বাঢ়ে মানে কি ট্যাক্সেবল উইথড্ৰল পইচাৰ এমাউন্টটো না বাঢ়ে সো হেতু এটা হিউজ ডিফারেন্স আপনি যে 30 ইয়ার্স লৈকে 25,000 কে দি থাকে তো আপনার মানে পইচা সরকারে বেশি খাব বুঝি পাইছে সো সেই কারণে এসডব্লিউপি এইটো ডাঙৰ সুবিধা আৰু মই এসডব্লিউপি অকল পেনশনৰ কাৰণে কোৱা নাই এইটো আপনি বেলেগ কামতো ইউজ কৰিব পাৰে যেনেকে আপনি আপনার লৰা ছোৱালী সৰু হৈ আছে ঠিক আছে বাচ্চা এবছৰ 2 বছৰ হৈছে আপনি এসআইপি কৰিছে বাচ্চাৰ এডুকেশনৰ কাৰণে ঠিক আছে সো জেনাৰেলি এইচএস পাস কৰাৰ পিছতে লাগে পইচা ডাঙৰ এমাউন্ট ঠিক আছে সো আপনি 12-13 বছৰ লৈকে ইনভেস্ট কৰি গল ইনভেস্ট কৰাৰ পিছত ধৰিল 50 লাখ মান জমা হল আপনি বাচ্চাৰ নামত এইখিনি পইচা খৰচ কৰিব বিচাৰে এতিয়া এই 50 লাখটো গুটেইখিনি একেবাৰে নালাগে লৰা বা ছোৱালী আপনি পঢ়াব বিচাৰিছে এডমিশনৰ সময়ত মোটা এমাউন্ট এটা লাগিব তাৰ পিছত মাহে মাহে অলপ অলপ দি থাকিব লাগিব নহয় নে সো সেইখিনি পইচা আপনি এসডব্লিউপি কৰিব পাৰে ঠিক আছে 50 লাখ টকাটো আপনি এটা মিউচুয়াল ফান্ডত থৈ দিলে যিমানখিনি পইচাৰ প্ৰয়োজন হয় প্ৰথমে উঠাই ললে ধৰিলক 5 লাখ টকা এডমিশনৰ কাৰণে গুছি গল সেইখিনি পইচা উঠাই ললে আৰু মাহে মাহে ধৰিলক খৰচৰ কাৰণে 15,000 কে সো এই 15,000 টো মাহে মাহে অটোমেটিক্যালি আপোনাৰ লৰা বা ছোৱালীৰ একাউন্টত সোমাই যাব খৰচাৰ কাৰণে সো হেতু ফেসিলিটিও ইয়াত আছে সো এসডব্লিউপিৰ জৰিয়তে আপনি হেতুও কৰিব পাৰে বুজি পাইছে নহয় সো এইবিলাক হৈছে এসডব্লিউপিৰ বেনিফিট সো একেবাৰে শেষত মই আপোনালোকক অনুৰোধ কৰিম এই এসডব্লিউপিৰ কনসেপ্টটো আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেন্ট কৰি পেলাই জনাব যদি ভাল পাইছে গুড বুলি লিখিব বা ভেৰি গুড বুলি লিখিব অসম বুলি লিখিব বেয়া পালে ব্যাড বুলিও লিখিব পাৰে একো প্ৰবলেম নাই কিন্তু কিবা এটা লিখিব যিয়ে নহয় শেষলৈকে ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম